সোনকালে ঢুকাই যায় আৰু আয়ুটো কম পায়। এতিয়া আপোনালোক চিন্তা কৰক, সিংহৰ আয়ুটো হৈছে 40 বছৰ, কিন্তু হাতীৰ আয়ুটো হৈছে 100 বছৰ। জীয়াই কোনে বেছি দিন থাকে? হা? হাতী কি খায়? হা? কলগছ খায়, ঘাঁহ খায়, লতা খায়, গছৰ পাত খায়, হয়নে? কিন্তু সিংহই মাংস মাছ খায়, হয়নে বাৰু? কিন্তু সিংহ কিমান দিন জীয়াই থাকে? 40 বছৰ। আৰু হাতী কিমান দিন জীয়াই থাকে? আৰু শক্তিটোও তাৰ বেছি, হাতীৰে বেছি, সিংহৰ নহয়, হয়নে? হাতীয়ে সিংহক ধৰি পেলাব পাৰে শুঁড়েৰে। গতিকে সেইকাৰণে আমাৰ খাদ্যটো যদি আমাৰ ভাল হয় তেতিয়াহ'লে আমাৰ আয়ুটো বাঢ়ি যাব। সেইকাৰণে সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ কৰিব লাগে। যজ্ঞ কৰি ঈশ্বৰক লাভ কৰিছিল। কিন্তু আজিকালি তেনেকুৱা যজ্ঞ কৰা মানুহ, ভাল ব্যক্তি, শব্দ উচ্চাৰণ কৰা ভাল পুৰোহিত নাই। আছে নেকি? কলিযুগত নাই। ভাল পুৰোহিত পাব নেকি? হা? ভাল ব্ৰাহ্মণ নাই। আজিকালি কলিযুগৰ ব্ৰাহ্মণ বিলাক সব লোভিয়া। আপুনি যদি ধুতিটো দিয়ে, ছাতিটো আপোনাক বিচাৰিব, ঔ হৰি ঔ ৰাম। সেইকাৰণে আপুনি যদি কিবা এটা টকা কম দিছে, অৰিহণা কম দিছে, তেনেহ'লে তেওঁ আপোনাক বিচাৰিব। কলিযুগত ব্ৰাহ্মণ, শুদ্ধ ব্ৰাহ্মণো নাই। যজ্ঞ কৰিবলৈ হ'লে 12 বছৰ মানে ভূমি শুদ্ধ কৰিব লাগিব, আৰু ভাল শুদ্ধ পবিত্ৰ বস্তু লাগিব যজ্ঞ কৰিবলৈ কাৰণে। মানে ঘিটো, যিটো ঘি, এইটো একেবাৰে শুদ্ধ ঘিউ লাগিব। এতিয়া কলিযুগততো সব বস্তু ভেজাল হৈ গ'ল। সেইকাৰণে যজ্ঞ কৰা দ্ৰব্য বস্তুও কলিযুগত শুদ্ধভাৱে নাই, আৰু শুদ্ধ পুৰোহিতো নাই, শুদ্ধ বেদ মন্ত্ৰ উচ্চাৰণ কৰা ব্ৰাহ্মণো নাই, হয়নে বাৰু? ভাল সংস্কৃত শ্লোক গোৱা যাজকো নাই, আৰু যজমানো তেনেকুৱা শুদ্ধ নাই। মনোভাৱেৰে যি ভাৱ লৈ ভক্তি ভাৱেৰে তেওঁ যজ্ঞ কৰিব লাগে, সেই তেনেকুৱা যাজকো মানে যজমানো নাই। বুজি পাইছেনে? কিবা নহ'লে কিবা কামনাৰ ফলত যজ্ঞ কৰে। সেইকাৰণে ভাল উচ্চাৰণ কৰা, সংস্কৃত শ্লোক উচ্চাৰণ কৰা না ব্ৰাহ্মণ নাই। আপোনালোক অলপ দিনৰ আগত প্ৰণামী ব্ৰহ্মপুত্ৰ নামৰ মানে এটা অনুষ্ঠান পাতিছিলে ব্ৰহ্মপুত্ৰত। তাত মানে যজ্ঞ কৰিছিল, আৰু যজ্ঞৰ যিমান ব্ৰাহ্মণসকলক হিমন্ত বিশ্ব শৰ্মাই ক'ৰ পৰা মাতিছিলে? বিদেশৰ পৰা মাতিছিলে, ভাৰতবৰ্ষৰ পৰা, মানে অসমৰ এজনো ব্ৰাহ্মণ নাই। তাতে প্ৰমাণ কৰি দিলে হিমন্ত বিশ্ব শৰ্মা যে অসমত এজনো ব্ৰাহ্মণ নাই। আছে নেকি? বোলে নাই। কি কাৰণে? হিমন্ত বিশ্ব শৰ্মাই সব ব্ৰাহ্মণক বাহিৰৰ পৰাই মাতিছিলে, হয়নে বাৰু? গতিকে সেইকাৰণে অসমত কোনোবা যদি নিজকে ব্ৰাহ্মণ বুলি কৈছে, সেইটো তেওঁ মিছা, মানে সেইজন ব্ৰাহ্মণ নহয়। বোলে কিয়? বোলে তাৰ প্ৰমাণটোতো হিমন্ত বিশ্ব শৰ্মাই কৰি দিলে, তাৰমানে অসমত এজনো ব্ৰাহ্মণ নাই, সেইকাৰণে বাহিৰৰ পৰা আনিছে, হয়নে বাৰু? গতিকে কৃপালু বাপাই সমস্ত সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ, আকৌ দ্বাপৰ যুগত পূজা। দ্বাপৰ যুগত ভগৱান কৃষ্ণ অৱতাৰ হৈছিল, হয়নে? কিন্তু কৃষ্ণ মনুষ্য চেষ্টাৰে আছিলে। বহুতে কৃষ্ণক চিনি পোৱা নাছিলে। কৃষ্ণৰ যিসকল পৰিয়ালবৰ্গ, 56 কোটি যদুবংশ, ভগৱানক চিনি পোৱা নাই। কৃষ্ণই যে ভগৱান এই কথাটো বহুতে নাজানে। মাত্ৰ 12-13 জন মান ভকতে চিনি পাইছিলে। কুন্তীয়ে চিনি পাইছিলে, দ্ৰুপদীয়ে চিনি পাইছিলে, ভীষ্মই চিনি পাইছিলে, অক্ৰূৰে চিনি পাইছিলে, উদ্ধৱে চিনি পায়, মৈত্ৰ, বিদুৰ, হয়নে বাৰু? এনেকুৱা ভকতসকলেহে কৃষ্ণ যে ভগৱান, কৃষ্ণস্তু ভগৱান স্বয়ং, এই কথাটো জানিলে। আৰু বহুতে কৃষ্ণক চিনি পোৱা নাই। অৰ্জুনও চিনি পোৱা নাছিলে। অৰ্জুনে কেতিয়াবা নিজৰ সখী, নিজৰ বান্ধৱ বুলি কেতিয়াবা কৃষ্ণক ঢকিয়াই দিছিল, ঠেলি দিছিল, হয়নে বাৰু? আৰু যদুবংশ কোনেও কৃষ্ণক চিনি পোৱা নাই। এই ক্ষীৰ সাগৰত আছিলে কশধৰ, মাছে যেন বোলে ইউ এক জলচৰ। ক্ষীৰ সাগৰত আছিলে শশধৰ। শশধৰ মানে চন্দ্ৰৰ জ্যোতিটো ক্ষীৰ সাগৰত যেতিয়া পৰিছিল, তিৰমিৰ 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 কৰি আছিল, তেতিয়া তাত থকা মাছবিলাকে কয়, ইও আমাৰ নিচিনা এটা মাছে হয়, জলচৰ প্ৰাণী হয়। হেহি মতে কৃষ্ণক পায়া যদুবীৰ, মনে মানি লন্ত ইও জ্ঞাতিয়ে কুজন। এজন আমাৰ কুটুমৰে মামা দেও, খুৰা দেও, আতৈ দদাই দেও বুলি ভাবিছিলে কৃষ্ণ। কিন্তু সেই দ্বাপৰ যুগত কিন্তু
ব্যৱস্থাটো যুগ ধৰ্মটো আছিলে পূজা কৰা দুৰ্গা পূজা কালী পূজা ভদ্ৰা পূজা কাইতাইনী ব্ৰত হয়নে বাৰু বিশ্বকৰ্মা পূজা ইন্দ্ৰক পূজা ইন্দ্ৰই পূজা নোপোৱাৰ কাৰণে হয়নে গোবৰ্ধনক পূজা কৰি দিয়াৰ কাৰণে ইন্দ্ৰৰ খং উঠিল মুখল বৰষুণৰ দ্বাৰা বৰষুণ দিলে কিন্তু কৃষ্ণই 7 বছৰৰ কৃষ্ণ শিশুটোৱে গোবৰ্ধন পৰ্বত কেঙুলিত দাঙি গোটেই ব্ৰজবাসীক ৰক্ষণাবেক্ষণা দিলে হয়নে বাৰু সেইকাৰণে কৃষ্ণস্তু ভগৱান স্বয়ং ইন্দ্ৰ জীৱান দেৱ দেৱীক যিসকলে পূজা কৰে দেৱ দেৱীবিলাকক পূজা কৰাটো খুব ভাল পাই থাকে কিবা এটা দৈৱত যদি ছিদ্ৰ হৈ যায় তেনেহলে ঘৰ পৰিয়ালকে ঔহাৰি অৰাম উঠাই লৈ গুচি যায় সেইকাৰণে দেৱ দেৱীক পূজা কৰাটো বহুত মানে দেৱতাক পূজা কৰাটো ইমান বেয়া বুলি কোৱা নাই কিন্তু খং বহুত খং আপোনালোকক আমাৰ এটা কাহিনী কওঁ আমাৰ ঘৰৰ কাহিনী এটা কওঁ আমাৰ মাতৃ পিতৃ